যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড। শুকুৰবাৰে নিশা প্ৰায় 11 মান বজাত যোৰহাটৰ এটি ৰোডৰ ভোগদৈ মছজিদৰ ওচৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো। অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে থকা বাসগৃহলৈ জুই সম্প্ৰসাৰিত হয়। এই ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু হয় এজনৰ। মৃত লোকজন সুশীল ৰায় বুলি জানিব পৰা গৈছে। সুশীল ৰায় ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে। কালি নিশা অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল এই লোকজন। তাৰ পিছতে আজি পোৱা হয় সুশীল ৰায়ৰ মৃতদেহ। क्या नाम था? सुशील यादव। उम्र कितना है इसका? 35 साल। कहाँ घर कहाँ है? घर बाघा साथी बिहार। हाँ? बाघा साथी बिहार। वो क्या घुमा रहा था? सो रहा था? सो रहा था सर। हाँ? इसका नाम क्या है? सुशील यादव। सुशील यादव। कितना उम्र? 35 साल। 25 साल। अकेला था या लगना कोई था? अकेले सोया था। अकेले सोया था। कहाँ काम करता है वो? यही पे काम करता है। किसका घर? घर तो मालूम नहीं है सर। नहीं कहाँ में काम करता है? क्या जोरहाट। किसमें काम? क्या मालिक का नाम नहीं जानते हैं। क्या काम करता था? ये मुनीमी करता था। मुन्नी भी। ঠিক আছে। সাংঘাতিক ধৰণৰ জুই লাগিছে ইয়াত। কাৰণটো এতিয়া ধৰক ডাইৰেক্টলি ক'ব পৰা নাযায়, ইলেক্ট্ৰিকেল শ্বৰ্ট চাৰ্কিটেনে বা অন্য ধৰণৰ কিবা কাৰণ। তথাপিতো আল্টিমেটলি জুই লগাৰ পিছত বিভিন্ন ধৰণৰ অগ্নি নিৰ্বাপক বাহিনী, SDRF, চিভিল ডিফেন্স সকলোৱে মিলি জুই নিৰ্বাপিত কৰা হ'ল। কিন্তু আমি যেতিয়া গম পালোঁ যে এজন মানুহ মিচিং হৈ আছে বুলি আমাক খবৰ দিয়া হ'ল, লগে লগে আমাৰ যিবিলাক টীম আছিলে তেওঁলোকে চিভিল ডিফেন্স, SDRF মিলি পেলাই চাৰ্চ কৰি আছিলে। তাৰপিছত দেখিছোঁ যে লাষ্টত এটা পথাৰৰ ভিতৰত উদ্ধাৰ কৰা হ'ল মৃত অৱস্থাত। আৰু মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ বিশেষকৈ একদম বডিটো যিহেতু যথেষ্ট টেম্পাৰেচাৰ আছে, জলদি শেষ হৈ গৈছে। এতিয়া ইতিমধ্যে তেওঁলোকক ডেড বডি আমি ৰিকভাৰ কৰি পেলাই GMCHলৈ পঠাইছোঁ পষ্টমৰ্টমৰ কাৰণে। মানুহজনৰ নাম আছিলে সুশীল ৰায় বুলি কৈছে। প্ৰায় 35-40 বছৰমান বয়সৰ। সেই দোকানখন, যিখন দোকান জ্বলিলে, যি দুখন দোকান, তাৰে এখন দোকানৰ তেওঁ ৱৰ্কাৰ আছিলে। সেইটো এটা মৰ্মান্তিক ঘটনা, উপায় নাই। আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। খালি যিহেতু মানুহৰ মৃত্যু হোৱাটো আমি কোনেও কামনা নকৰোঁ, কিন্তু মানুহ আমাৰ সচেতনতা এতিয়াও বহুত বাকী আছে, বিশেষকৈ অগ্নিকাণ্ডৰ ক্ষেত্ৰত। মই সকলোকে পুনৰবাৰ আহ্বান কৰিছোঁ, আমাৰ বিশেষকৈ বিজনেছ কমিউনিটিক, যাতে তেখেতসকলে এই জুই লগাৰ যিটো মানে টেকনিক, সেই প্ৰশিক্ষণবিলাক ল'বলৈ ইচ্ছা নকৰে। আৰু মই বাৰে বাৰে কেইবাবাৰো তেখেতসকলক এই ক্ষেত্ৰত সকীয়াই দিছিলোঁ যে আপোনালোকে যিহেতু কনজাষ্টেড এৰিয়াত থাকে, চিটি এৰিয়াত থাকে, আপোনালোকে অন্ততঃ কেনেকৈনো জুই নিৰ্বাপিত কৰিব পাৰি প্ৰথম অৱস্থাতেই, ইনিচিয়েল ষ্টেজত সম্পূৰ্ণ নিৰ্বাপিত হৈছেনে? এতিয়া মোটামুটি হৈছে। এতিয়া আমি অলপ ডেব্ৰিজ আছে, ডেব্ৰিজখিনি আঁতৰাৰ পিছত ভিতৰত কিছু অলপ থাকিব, অলপ ধোঁৱাটো বহুত দেৰিলৈকে থাকে। এই ডেব্ৰিজখিনি আমি এতিয়া ফকলেন আহিব, ফকলেন আহিলে আঁতৰালে লাহে লাহে আজিকালি নিৰ্বাপিত হৈছে বুলি ক'ব পাৰি। অকণমান ধোঁৱা দেখিছে আপোনালোকে, ইপিনে ইপিনে ধোঁৱা আছে, কিন্তু সেই ধোঁৱাটো ধৰক তলত কিছু বস্তু জ্বলি আছে। আমি ওপৰৰ যিখিনি ডেব্ৰিজখিনি আঁতৰালে সেইখিনি নুমাই যাব নিজে।